ৰাজ্যত সংঘটিত হৈছে এক নৃশংস ঘটনা এইবাৰ স্থান নাৰায়ণপুৰত এই নৃশংস ঘটনাটো সংঘটিত হৈছে হাতমহীয়া কন্যা শিশুক ডিঙি চেপি হত্যা হিমলুগুৰিৰ জুটুলিবাৰী বালিপথাৰত সংঘটিত হৈছে নৃশংস ঘটনাটো পৰকীয়া প্ৰেমৰ বাবে এই নৃশংস ঘটনা ঘটাৰ ইতিমধ্যে অভিযোগ উত্থাপিত হৈছে নিজৰ পেশাকে হত্যা কৰিলে সেই কণমানি কন্যা শিশুটিৰ মাতৃৰ সৈতে অবৈধ সম্পৰ্ক আছিল অভিযুক্ত পংকজ দত্তৰ পেহাক পংকজ দত্তই শিশুটিক হত্যা কৰাৰ এতিয়া অভিযোগ উত্থাপিত হৈছে ঘৰত কোনো নথকাৰ সুযোগ লৈ কন্যা শিশুটিক হত্যা কৰে এই অভিযোগ এতিয়া উত্থাপিত হৈছে পংকজ দত্তৰ বিৰুদ্ধে আৰু পৰকীয়া প্ৰেমৰ বাবে এই নৃশংস ঘটনা ঘটাৰ ইতিমধ্যে অভিযোগ তুলিছে আৰু হাতমহীয়া সেই কন্যা শিশুটিক ডিঙি চেপি হত্যা কৰিছে অভিযুক্ত পেহাকে হিমলুগুৰিৰ জুটুলিবাৰী বালিপথাৰত সংঘটিত হৈছে এই ঘটনাটো আৰু পৰকীয়া প্ৰেমৰ বাবে এক নৃশংস ঘটনা সংঘটিত হ'ল ৰাজ্যত নিজৰ পেহাকে হত্যা কৰিলে হাতমহীয়া সেই কন্যা শিশুটিক আৰু শিশুটিৰ মাতৃৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ অভিযোগ পংকজ দত্তৰ বিৰুদ্ধে আৰু পেহাক পংকজ দত্তই সেইভাবে শিশুটিক হত্যা কৰাৰ এতিয়া অভিযোগ উত্থাপিত হৈছে ঘৰত কোনো নাছিল আৰু ঘৰত কোনো নথকাৰ সেই সুযোগ গ্ৰহণ কৰি সেই হাতমহীয়া কন্যা শিশুটিক হত্যা কৰে পংকজ দত্তই কলে গৈছিলো ৰাতি 11টা বজাত আহি মই ঘৰত সোমাইছো মই নাতিটো মোৰ লগত গৈছিলে ডাঙৰ নাতিটো তাৰপা নাতিটোৰ লগত লৈ পেলাই মই বিছনাত গলো শুবলে আমাৰ খেতেও গ'ল তাৰ পিছতে শুলো আৰু টোপনি গলো তাৰ পাছতে 4 মান বজাত পোহৰ হৈছে আৰু তেতিয়া আমাৰ ওচৰতে কাষতে পেহী এজনী আছে পেহীজনী আহি মোক জগাইছে তাৰপা কৈছে উঠচোন তাৰপা মই বোলো কি হ'ল কৈছে উঠ তাৰপা মই হৈছে ৰাস্তা ঘূৰিবলৈ মাতিছে আমাৰ পেহী মানে হেৰি সোনকালে উঠি মেলাই ৰাস্তা ঘূৰে যে ভাবিছোঁ ময়ো ৰাস্তা ঘূৰিবলৈ মাতিছে সেইটো কাৰণে উঠি আহিলোঁ তাৰপা কৈছে তই কাপোৰখন লৈ আনচোন মই মানে এনেকৈ উঠিহে আহিছোঁ আৰু চুৱেটাৰ চাল কাপোৰ একো লোৱা নাই তাৰপা তই কৈছে হেৰি কাপোৰখন লৈ আন তই তাৰপা মই কাপোৰখন ল'লোঁ লৈ পেলানি মোক ৰাস্তালৈ লৈ গ'ল তাৰপা ৰাস্তাত অকণমান দূৰ গৈ পেলানি কৈছে বৰ ডাঙৰ কাহিনী এটা হ'ল মই বোলো কি হ'ল তাৰপা এনেকৈ তেনেকৈ আৰু ভাইটি আহি পেলানি ছোৱালীজনী টেটু চেপাটি মাৰি পেলালে মই বোলো কেলে কাৰ ছোৱালীজনী বোলে তহঁতৰ ছোৱালীজনী মই বোলো কেলে কৈছে মোৰ ছোৱালী বোলে সেইজনী মোৰ ছোৱালী মই মাৰোঁ কি কৰোঁ সেইটো মোৰ কথা তাৰপা তেতিয়া হেনো বোৱাৰীজনীয়ে হেনো কৈছিলে মই নিদিওঁ ছোৱালী মই নিদিওঁ মাৰিবলৈ তেতিয়া হেনো কৈছে দে নহ'লে তোকো মাৰিব আৰু যোৱা ৰাতি আমি গৈছিলোঁ থিয়েটাৰ চাবলৈ আমি যাওঁতে 8টালৈ 20 মিনিট থকাত আমি গৈছোঁ ঘূৰি আহি পাওঁতে 11টালৈ 10 মিনিট আছে সময় সিমান কণতে তেওঁ মানে চাগে ৰখি আছিলে নেকি আন্দাজ আমি যোৱাৰ পিছতে চাগে সোমাই তেওঁ তেনেকুৱা কাণ্ড কৰিলে আৰু আমি গম নাপাওঁ ৰাতিপুৱা 4টামান বজাতহে গম পাইছোঁ কোনে মাৰিছে বুলি শুনিছে মাৰিছে মানে এতিয়া বোৱাৰীজনীক ইটোৱে মানুহে ইজনী সিজনী মাইকী মানুহে সুধিছে কেনেকৈ কি হ'ল তাৰ বোৱাৰীজনীয়ে কৈছে কি বোলে ছোৱালীজনী মই মাৰি পেলাম দেই মোৰ ছোৱালী বোলে মই মাৰোঁ কি ক'ম মোৰ কথা কোনে কৈছে তেনেকৈ এই জোঁৱাইটোৱে